নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই শিউলি দত্ত শৰ্মা বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। ডিকমৰ নাহৰতলী চাহ বাগিচাত পত্নীৰ দ্বাৰা শ্ৰমিক হত্যা। ৰাজীৱ বেদিয়া নামৰ শ্ৰমিকক পত্নী সনম বেদিয়াই কলম কটাৰীৰে ওপৰজুপুৰি হাদিকচি হত্যা। লাহোৱাল আৰক্ষী থানাত আত্মসমৰ্পণ। ডিব্ৰুগড়ৰ থাৰ্মেলৰ নিজ কদমনিত দেওবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত 8টাকৈ ঘৰ জ্বলি হয় নিশেষ। কেইবা লাখ টকাৰ সা সম্পত্তি ভস্মীভূত। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনৰ বাবে স্বাৱলম্বিতাৰ পথ মুকলি কৰা ডিব্ৰুগড়ৰ আইথান চেঙামাৰী হাবিৰ খেতিয়ক সুনীল ৰয়ে দাঙি ধৰিলে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। এতিয়া বিতং বাতৰি। ডিকমৰ নাহৰতলী চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড। নিজ পত্নীয়ে দুচেও কৰিলে স্বামীক। ৰাজীৱ বেদিয়া নামৰ শ্ৰমিকজনক পত্নী সনম বেদিয়াই কলম কটাৰীৰে ডিঙি, মুখ, কপাল আৰু গালত ওপৰজুপুৰি কাটি খণ্ড বিখণ্ড কৰাৰ পিছত লাহোৱাল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত এই হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডিকমৰ নাহৰতলী চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড। নিজ পত্নীয়ে দুচেও কৰিলে স্বামীক। কলম কটাৰীৰে ডিঙি, মুখ, কপাল আৰু গালত ওপৰজুপুৰি কাটি খণ্ড বিখণ্ড কৰে। পাৰিবাৰিক কন্দলৰ পৰিণতিত ৰাজীৱ বেদিয়া নামৰ শ্ৰমিকজনক পত্নী সনম বেদিয়াই হত্যা কৰি লাহোৱাল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে স্বামীৰ হত্যাৰ লগত জড়িত অভিযুক্ত মহিলাগৰাকীক উপযুক্ত শাস্তি দিবলৈ অনুৰোধ জনাইছে। ঘটনাটো মানে কি কয়, আমি আহিলো, তাৰপিছতে চাইছো মামাই পৰি আছে। তাৰ সুধিলো কি হ'ল বুলি, তাৰপিছত নানীহঁতে কৈছে বোলে আমিতো নাজানো বোলে। আমি চিঞৰা মাত শুনিলো, গৈ চাইছো বোলে দৰ্জা চৰ্জা লাগি আছে চব। তাৰপিছতে মোক মায়ে সুধিলে দৰ্জা লাগি আছে কি হ'ল বোলে। তাৰপিছত চাইছো পুৰা মামাই একদম মুখ চুখকেইটা পুৰা কাটি আছে, কেনেকুৱা পৰি আছে। তাৰপিছতে সুধিলো সি ক'ত গ'ল, কাটা মানুহটো কৈছে না বোলে এইপিনে গ'ল। তাৰপিছত আমি লগে লগে থানাত গ'লো। থানাত যোৱাৰ পিছত চাইছো সি বহি আছে। তাৰপিছতে আমি সুধিলো তই এনেকে কেলে কৰিলি, একো মাত চাত নামাতে। তাহাঁতে আমিও অলপ ধমকি চমকি দিছো, তই যদি এনেকা কেলে কৰিলি, আমাৰ মামাই তই আমাক ক'ব লাগিছিলে যে এনেকা কৰিছে বুলি। আমি বুজা মেলা কৰিলো, সেইটো কেলে এনেকা মাৰি দিলি বুলি কৈছো। তই একো মাত চাত নামাতে। তাহাঁতে আকৌ আমি ঘৰলৈ আহিলো, অহাৰ পাছত পুলিচ চুলিচ আহিলে। অহাৰ পাছত মামাক লৈ কিনে আকৌ গ'ল। তাহাঁতে এতিয়া আৰু শুনিছো নাই বুলি কিনে। দাৱে গোটেই ঘাপ মাৰি দিছে, মুখে চুখে, ডিঙিয়ে চিঙিয়ে, কাণত, হাতত গোটেই ঘাপ মাৰিছে দাৱে দি কিনে। ক'বলৈ আৰু একো নাই। সি আমাৰ মামাক কেনেকা মাৰিছে আৰু তাক কিবা চাজা দিব লাগে। আমিনো কি কৰিব পাৰিম আৰু, যি পাৰিব আপোনালোকে আৰু চাজা দিব পাৰিব। এতিয়া আৰু কেলে আমিতো ইমান ডাঙৰ মানুহ নহয় আৰু। আমাৰ ঘৰৰ মানুহ কৈছে আমাৰ সেইটো দুখ আছে। আমাক যদি আহি ক'লে হয়তো আমি আমাৰ ঘৰৰ মানুহক ক'লো হয় নহয়। সি জানৰ পৰা মাৰিলে, এতিয়াতো আমি ঘৰৰ মানুহও নাপাওঁ, আমি একো কৰিবও নোৱাৰো আৰু। এতিয়া আৰু যি আপোনালোকে আৰু পুলিচে কৰে সেইটোৱে আমাৰ আৰু ভাল। তাক মানে আৰু অলপ ভাল কাৰা চাজা দিব লাগে, সেইটোৱে ক'ম আৰু। লাহোৱাল আৰক্ষী থানাত হত্যাকাৰী মহিলাৰ বিৰুদ্ধে পৰিয়ালে দাখিল কৰা এজেহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। হাতিয়াটো কৰাটোতো গুচি গ'ল, আগতে গুচি গ'ল। সেইটোতো তাৰ মানুহজনীয়ে মাৰিলে, সেইটো ক'ব নোৱাৰিছো। মোৰ বেটা হয়। তো এইটো 8টা বজা 11টা বজাত 8টা বজালৈকে হ'লে, কিন্তু সময়টো 11টা যেতিয়া হ'লে, তেতিয়া মোৰ ল'ৰাটো শুই উঠি আহিলে সৰুটো। তেতিয়া বোলে মোৰ দাদাক কোনোবা মাৰিছে, বহুত জোৰ হাল্লা কৰে। মই ইমানটোতে মই শুই আছো, ক'ত গৈছে ৰে ইমানটো ক'লো। তেতিয়া সি ভাই ভনী দুটা উঠি আহি দেখিছে তো তাক পেলাই দিছে। এইটো কিহত মাৰিছে, দাওখনতো এতিয়া থানাত দেখিলো। সেইটো মানে খালি দাওখনহে দেখিলো, তাত দেখিলো, থানাত দেখিলো। তাৰপিছত আৰু গুচি যোৱাৰ পাছত সিহঁতি চব চিঞৰ বাখৰ হৈ কান্দিছে। তাৰপিছত পুলিচে উঠাই লৈ গ'ল মোৰ সৰু ল'ৰাটোৰ লগত। লৈ যোৱাৰ পাছত মই লেংৰাই আহিছো, এই পুলিচে লৈ গৈছে, কাষতে গাড়ীটো আছিলে। তাৰপিছত লৈ যোৱাৰ পাছত কৈছে বাবা তই খোজ কাঢ়িব নোৱাৰিছ, যা মনে মনে হৈ থাক, কিবা হ'ব আমি চাম বাৰু।
গোটেই মোৰ ঘৰৰ মানুহ চব থানাত গুচি গ'ল। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। ডিব্ৰুগড়ৰ থাৰ্মেল তিনিআলিৰ নিজ কদমনিত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত 8টাকৈ ঘৰ জ্বলি নিশেষ হয় উক্ত অগ্নিকাণ্ডত। বিদ্যুৎ সংযোগ নথকা এটা ভাড়া ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কথা জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ APDCLৰ থাৰ্মেল তিনিআলিৰ নিজ কদমনিত ভয়ংকৰ অগ্নিকাণ্ড। সকলো জুইত ভস্মীভূত হোৱা দুখীয়া পৰিয়াল কেইটা এতিয়া দিশহাৰা। আৰ্থিক সাহায্য বিচাৰি ভুক্তভোগীৰ চৰকাৰক অনুৰোধ। খবৰ দিয়াৰ পাছত বহু পলমকৈ আহিছিল অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। তেতিয়ালৈকে 80% জুইত জাহ গৈছিল। কাপোৰ, খাদ্য সামগ্ৰী, টকা পইচা আৰু আন ব্যৱহাৰযোগ্য আচবাব জুইৰ পৰা উদ্ধাৰ কৰিব পৰা নগ'ল। বিদ্যুৎ সংযোগ নথকা এটা ভাড়াঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। জানিব পৰা মতে এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত নিৰ্গত গেছৰ বাবে চৌদিশে জুই বিয়পি পৰে। বিয়পি পৰি জুইৰ ফলত 8টাকৈ ঘৰ জ্বলি ছাই হৈ যায়। যোৱাকালি ৰাতি প্ৰায় 9:30মান বজাত এই ঘটনাটো সংঘটিত হৈছে আৰু অনিষ্ট মানে আপোনাৰ যথেষ্ট সম্পূৰ্ণ আমাৰ অনিষ্ট হ'লেই অলৰেডি। এখন মোৰ ভিন্দ আৰু ইয়াত আপোনাৰ মানে 3টা পৰিয়াল আছিলে। 3টা পৰিয়ালৰ মানে এটা সূতাও তাৰমানে বচা নাই তাৰমানে ইয়াত। হয়, একো উলিয়াব পৰা নগ'ল। মানুহকেইজন তাৰমানে যেনে তেনে মানে মানুহকেইজন তাৰমানে ওলাই আহিলে আৰু আপোনাৰ হেৰি ফায়াৰব্ৰিগেডক ফোন কৰা হৈছিলে যদিও তেওঁলোকে মানে যথেষ্ট দেৰিকৈ পলমকৈ অহাৰ কাৰণে তাৰমানে বেছি জ্বলিব ধৰিলে তাৰমানে। মুঠতে আপোনাৰ এটা ছাইডত আপোনাৰ ভাড়া দিয়া আছিলে, সেইফালে আপোনাৰ 5 ঘৰমান মানুহ আছিলে। 5 ঘৰ আছিলে আৰু ইয়াত 3টা ঘৰ আছিলে। কাষতে লাগি থকা যিখিনি ভাড়াঘৰ আছিলে সেই ভাড়াঘৰখিনি তাৰমানে তেওঁলোকৰ ঘৰত বিদ্যুতৰ সংযোগ নাছিলে। তো তেওঁলোকে তাৰমানে আপোনাৰ চাকি বন্তি জ্বলাই কিনে তেওঁলোকে মানে ঘৰত থাকে আৰু পৰিয়ালটো বৰ মানে হেৰি নহয়, এক্টিভ নহয় তেওঁলোক। তো সেই জুইকুৰা সিফালৰ পৰাই তাৰমানে লাগি আহিলে। সিফালৰ পৰা লাগি আহিলে, আহি কিনে লাহে লাহে মানে চব আচলতে কেঁচা ঘৰ আছিলে, বাঁহৰ ঘৰ, কাপোৰ কানি থকাৰ কাৰণে তাৰমানে জুইকুৰা বেছি মানে সোনকালে আহিব ধৰিলে। বিশেষ অনুৰোধ এটা আছিলে, যদি তেখেতে আমাৰ ষ্টুডেণ্টো আছে, ইয়াত পঢ়া লিখা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে অকণমান মানে সা সুবিধা যদি কৰি দিয়ে, শিক্ষাৰ ক্ষেত্ৰত বা আৰ্থিক সমস্যা মানে অলপ প্ৰব্লেম হৈ আছে আমাৰ এতিয়া। বিজনেছ কৰা মানুহ হয়, ব্যৱসায় কৰা মানুহ হয়, যথেষ্টখিনি আমাৰ নষ্ট হৈছে। ব্যৱসায় বাণিজ্যত অলপমান প্ৰব্লেম হৈছে। তো চৰকাৰৰ ওচৰত মোৰ বিশেষ মানে অনুৰোধ, আমাক মানে কিবা এটা যদি আপোনালোকৰ ফালৰ পৰা যদি সাহাৰ্য কৰিব পাৰে, আমি অশেষ মানে ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ বিচনা আছিলে, তাৰপিছত আকৌ ষ্টভ আছিলে, তাৰপিছত কাপোৰ কানি বহুত আছিলে আৰু একো উলিয়াব নাপাইছোঁ। বাচন বাতি একো উলিয়াব নাপালোঁ। তাৰপিছত ডকুমেণ্ট আছিলে, সেইবোৰ উলিয়াব নোৱাৰিলোঁ। গেছ 2টামান ফুটিছে দেখি এতিয়া বেহুচৰ নিচিনা হৈ গ'লো নহয়। একদম ধ্যান নাই, ক'ত যাওঁ কি কৰোঁ লাগিছে। ইফালে মানুহ নাই, গাড়ীও আহি পোৱাহি নাই পানী গাড়ী। এতিয়া মানুহ এজনে হেৰি চাউল দাল মিঠাতেল দিছে, ব্যৱস্থা বনাই খাবলৈ জেগা নাই নহয়, ছোৱালীজনী হ'লে পঠাই দিলোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট AN টেলিভিছন। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনৰ বাবে স্বাৱলম্বিতাৰ পথ মুকলি কৰা এজন খেতিয়ক। ডিব্ৰুগড়ৰ আইথানস্থিত চেঙামাৰী হাবিৰ খেতিয়ক সুনীল ৰয়ে লাও, জিকা, বেঙেনা, ধনিয়া আদি বহুবিধ শাক পাচলিৰ খেতি কৰাৰ সমান্তৰালভাৱে বহু বছৰ ধৰি কুকুৰা, হাঁহ, ছাগলী, গাহৰি আদি পালনেৰে স্বাৱলম্বী হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। ডিব্ৰুগড়ৰ আইথানস্থিত চেঙামাৰী হাবিৰ এজন খেতিয়ক, নাম সুনীল ৰয়। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক দেখুৱাইছে স্বাৱলম্বী হোৱাৰ পথ। লাও, জিকা, বেঙেনা, ধনিয়া আদি বহুবিধ শাক পাচলিৰ খেতি কৰাৰ সমান্তৰালভাৱে বহু বছৰ ধৰি সুনীল ৰয়ে কুকুৰা, হাঁহ, ছাগলী, গাহৰি আদি পালনেৰে আইথান চেঙামাৰী হাবিৰ লগতে সমগ্ৰ ডিব্ৰুগড় চহৰত কৃষিকৰ্মৰ দ্বাৰা স্বাৱলম্বী হ'ব বিচৰা প্ৰতিজনৰ বাবে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। চেষ্টাৰ অসাধ্য একোৱেই নহয়, এই কথাষাৰ পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে সুনীল ৰয়ে। কৃষিপ্ৰেমী নৱপ্ৰজন্মৰ লগতে নিবনুৱাসকলৰ বাবে এক পথ প্ৰদৰ্শক স্বৰূপ হৈ পৰা সুনীল ৰয়ে
নিজৰ পৰিয়ালক অতি সুন্দৰকৈ পোহপাল দিয়াৰ লগতে নিজ খেতিপথাৰত কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে বহু লোকক। স্বাৱলম্বনৰ পথ মুকলি কৰাৰ লগতে কৃষি কৰ্মৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সঞ্চাৰ কৰিছে। সৰুৰ পৰাই কৰোঁ, আগত দেউতাৰ লগত লগ দিছোঁ। এতিয়াতো ধৰি লওক ইয়াত 20 বছৰৰ পৰা কৰি আছোঁ। তো পাচলি বুলি ক'লে মোটামুটি ধৰি লওক এতিয়া বেঙেনা আছে, কবি আছে, ধনিয়া আছে, জাতিলাও আছে, তো তেনেকুৱা এই মূলা, পালেং, তো মোটামুটি যিমানটো পাৰোঁ মানে এটাৰ পিছত এটা ছিজনিয়েল মানে কৰি থাকোঁ। নাই, মানুহ আছে, কাৰণ ধৰি লওক মানুহ কেতিয়াবা 10টা 15টা 20টাও এনেকুৱা লাগি যায়। এতিয়া ধান কাটি আছোঁ, ধান চপাই আছোঁ, তাৰপিছত বাৰীটো লগা হৈছে। এতিয়া মোটামুটি এভাৰেজ ধৰি লওক 10-15টা মানুহ কণ্টিনিউ থাকে। হয়, মানে ধৰি লওক আগতো দেখিছোঁ যে চব বহি বহি থাকে, কিন্তু মই যেতিয়া ময়ে কৰিছোঁ, আনক দিছোঁ, পৰামৰ্শ দিছোঁ। তো মোৰ পৰা কমচে কম ধৰি লওক মানে 10টা ফেমিলি মোৰ পৰা চলি আছে। মানে মানে প্ৰয়োজনত মই 20টাও হাজিৰা লওঁ। তো প্ৰয়োজনত তেতিয়া মানে 20টা ফেমিলি তেতিয়া, কিন্তু কণ্টিনিউ 10টা ফেমিলি মোৰ পৰা মানে চলি আছে বুলি ক'ব পাৰি। হয়, মই আদৰ্শ পথাৰ সৌৰভ বঁটা, আদৰ্শ কৃষক বঁটা মোক দিয়া হৈছে। তো মোক আলোচনীটো মানে ওলাইছে, এইটো আলোচনী মোক দিছে। আজি 15 দিনমান হ'ল মোক সেই কিতাপখন দিছে। বঁটাটো আজি এতিয়া 6 মাহমান প্ৰায় হৈ গ'ল। শ্ৰুতিশিল্পী সমাজ আৰু সাহিত্য সভাৰ পৰা দিছে। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছোৱানৰ সহযোগত মীনাক্ষী আৰু দীপিকা বৰুৱাৰ ৰিপৰ্ট, AN টেলিভিজন। অসমৰ বিহু সংস্কৃতিক আগুৱাই নিয়াৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে বিহু সুৰক্ষা সমিতি অসমে। আজি সমিতিৰ একাংশ কৰ্মকৰ্তাই লাহোৱাল জাপি সজিয়ালৈ আহি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ইন্দ্ৰাণী সেনাপতিক সাক্ষাৎ কৰি অভিনন্দন জনায়। বিহু সুৰক্ষা সমিতিয়ে অসমৰ বিহু সংস্কৃতিক আগুৱাই নিয়াৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে। অসমীয়া যুৱক যুৱতীৰ মাজত লুকাই থকা বিহুৰ প্ৰতিভাক বিকাশ ঘটোৱাত সমিতিয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত লৈ অহা পদক্ষেপ প্ৰশংসনীয়। কেৱল বিহু সংস্কৃতিক লৈয়ে নহয়, বৰঞ্চ বিহু সুৰক্ষা সমিতিয়ে মেধাজ্ঞান সম্পন্ন বিদ্যাৰ্থীকো উৎসাহ যোগাই অহা দেখা গৈছে। দেওবাৰে সমিতিৰ একাংশ কৰ্মকৰ্তাই লাহোৱাল জাপিসজিয়ালৈ আহি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰী ইন্দ্ৰাণী সেনাপতিক সাক্ষাৎ কৰি অভিনন্দন জনায়। বিহু সুৰক্ষা সমিতিয়ে ছাত্ৰীগৰাকীয়ে দীঘলীয়া বাৰ্তালাপ কৰাৰ পাছত এনে মেধা বিদ্যাৰ্থীৰ বাবে এক মঞ্চ গঠনৰ আশ্বাস দিয়ে। বিহু সুৰক্ষা সমিতি অসমে বিভিন্ন সময়ত বিভিন্ন ঠাইত অসমৰ সুযোগ্য সন্তানসকলক যথোপৰানাস্তি কৃতকাৰ্যতাৰ দিশে আগবাঢ়ি যোৱাত সহায় সহযোগ কৰাৰ উপৰিও বহুখিনি কাৰ্যসূচী হাতত লৈ আহিছোঁ। এয়া পাওঁতে আজি আমি উপস্থিত হৈছিলোঁ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত 2 নং জাপিসজিয়া গাঁৱত। আৰু এই জাপিসজিয়া গাঁওখনৰ পৰাই এগৰাকী মেধাৱী ছাত্ৰীয়ে অসম লোকসেৱা আয়োগত বিত্ত বিভাগত অসমৰ ভিতৰতে 4ৰ্থ স্থান অধিকাৰ কৰিছে। আৰু তেখেতৰ বাসগৃহতে আমি সম্ভাষণ জ্ঞাপন কৰিলোঁ। আমি অত্যন্ত আনন্দিত হৈছোঁ যে ছাত্ৰীগৰাকীয়ে অৰ্থাৎ এই মেধাবৃত্তিত পাৰদৰ্শিতা দেখুওৱা এই ছাত্ৰীগৰাকীয়ে ডিব্ৰুগড় ছেইণ্ট মেৰিজ স্কুলৰ অসমীয়া মাধ্যমৰ পৰা হাইস্কুল একান্ত পৰীক্ষাত 88% নম্বৰ অধিগ্ৰহণ কৰি লাহোৱাল প্ৰেছ ক্লাবৰ জৰিয়তে সম্বৰ্ধিত হোৱা ছাত্ৰীগৰাকীয়ে তেওঁ বহুখিনি কথাই কৈছে যে অসমীয়া মাধ্যমৰ কিবা ক্ষেত্ৰত কিবা বিধি পথালি আছে নেকি বুলি সোধাত তেওঁ কৈছে যে মাধ্যম ইয়াৰ কোনো অন্তৰায় নহয়, যিহেতু তেওঁ এইটো কথাকে ক'লে যে আমি যথোপৰানাস্তি আমাৰ উঠি অহা চামকো এই বিষয়ত আগবঢ়াই নিবলৈ প্ৰচেষ্টা হাতত ল'ম। আমিও কৈছোঁ, বিহু সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা বিভিন্ন বক্তব্যত কোৱা হৈছে যে নৱপ্ৰজন্মক উদ্ভাসিত কৰিব পৰা তেনেধৰণৰ মেধাভিত্তিক ছাত্ৰ ছাত্ৰীসকলক বিহু সুৰক্ষা সমিতিয়ে এখন মঞ্চ দিব, আৰু যিখন মঞ্চৰ জৰিয়তে তেওঁলোকে এই বিষয়ত আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি কথাই জানিব পাৰিব। আমি অত্যন্ত আনন্দিত হৈছোঁ আজি। আৰু এই মেধাবৃত্তি অসম লোকসেৱা আয়োগৰ
বিত্ত বিভাগৰ ৪ৰ্থ স্থান দখল কৰা ইন্দ্ৰাণী সেনাপতিৰ উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও বাতৰিলৈ উভতি আহিম। চাই থাকিব AN টেলিভিজন। Ankit sir, hello. I have a 10 question for you. Sure. Chai or coffee? डे स्टार्ट करने के लिए क्या चाहिए आपको? दोनों ले सकते हैं लेकिन कम अमाउंट। किडनी के बारे में मोस्ट कॉमन मिथ जो आप दूर करना चाहते हैं? लोग सोचते हैं कि किडनी का प्रॉब्लम उतना ज़्यादा होता नहीं है, बहुत रेयर है, लेकिन ऐसा नहीं है। किसी को भी किडनी का प्रॉब्लम हो सकता है। हमें इसके बारे में अवेयर रहना चाहिए। अब तक आपके करियर का मोस्ट सेटिस्फाइंग मोमेंट क्या है? जब मैंने एक पेशेंट को पाया था जिसका क्रिएटिनिन इन्फेक्शन की वजह से बहुत ज़्यादा हो गया था, 8-9 हो गया था, लेकिन उसे सही एंटीबायोटिक देने से जब इन्फेक्शन कम हो गया, उसका क्रिएटिनिन एकदम नॉर्मल हो गया। तो दैट इज़ द मोस्ट सेटिस्फाइंग मोमेंट फॉर मी। नेफ्रोलॉजिस्ट होने के नाते आप खुद कितने पानी पीते हैं दिन में? और 2.5 से 3 लीटर पानी पीने का कोशिश मैं करता हूँ और सबको इतना ही पानी पीना चाहिए। दिन का मोस्ट चैलेंजिंग पार्ट क्या है? जब मुझे पेशेंट के फैमिली मेम्बर्स को बताना पड़ता है कि उनके पेशेंट की कंडीशन सीरियस है या फिर कोई भी और बैड न्यूज़ अगर शेयर करना पड़ता है तो वो सबसे डिफिकल्ट पार्ट है। आपका फेवरेट किडनी फ्रेंडली फूड क्या है? बॉइल्ड एग या बॉइल्ड चिकन, क्योंकि ये टेस्टी भी है और अगर सही अमाउंट में सही तरीके से लिया जाए विदाउट स्पाइस और ऑयल तो ये अच्छा है बॉडी के लिए। और जो पॉइजनस फूड है किडनी पेशेंट के लिए? कोई भी प्रोसेस्ड फूड, मतलब जो पैकेट्स में खाना आता है या फिर कंटेनर्स में बॉटल्स में खाना आता है या फिर कोल्ड ड्रिंक्स, ये सारी चीज़ें किडनी के लिए एकदम ही ठीक नहीं है। आपने नेफ्रोलॉजी क्यों चूज़ किया? मैंने नेफ्रोलॉजी चूज़ किया क्योंकि मेडिसिन पढ़ते वक्त मुझे लगा था कि किडनी का ही नॉलेज मेरा सबसे कम है किडनी के बारे में, तो मैंने ये गैप फिल करने के लिए मैंने नेफ्रोलॉजी चूज़ किया। डायलिसिस या किडनी ट्रांसप्लांट? और डायलिसिस लेना चाहिए या ट्रांसप्लांट कराना चाहिए, ये डिपेंड करता है पेशेंट टू पेशेंट। हर पेशेंट के लिए कोई एक आंसर नहीं होता। अगर कम उम्र का पेशेंट है तो उसके लिए डेफिनेटली ट्रांसप्लांट पहला ऑप्शन होना चाहिए, और अगर एल्डरली पेशेंट है, उसको बहुत सारे पहले से बीमारियां हैं, तो उनके लिए मेरे ख्याल से ट्रांसप्लांट इज लिटिल रिस्क। मेडिकल स्टूडेंट जो नेफ्रोलॉजिस्ट बनना चाहते हैं उनके लिए क्या एडवाइस है? उनके लिए मेरा यही एडवाइस होगा कि आप पेशेंट बनना सीखो, मतलब पेशेंस आपके अंदर होना चाहिए, क्योंकि एक तो आपको सेटल होने में, अपना करियर बनाने में भी बहुत टाइम लगेगा, और पेशेंट्स के साथ भी बहुत ज़्यादा देर तक आपको बात करना पड़ेगा, क्योंकि नेफ्रोलॉजी ट्रीटमेंट इज़ वेरी कॉम्प्लेक्स एंड कॉम्प्लिकेटेड। तो ये आपको पेशेंट्स को धीरे धीरे बहुत टाइम लेके समझाना पड़ेगा। तो पेशेंस शुड बी देयर इन यू। थैंक यू सर, प्लेजर मीटिंग यू। ओके, थैंक यू। বিৰতিৰ পাছত উভতি আহিছো বাতৰিৰ শেষ অংশলৈ। জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানত চুৰিকাণ্ড, চোৰে লুটি নিলে নগদ ধনৰ লগতে কেইবাবিধো সামগ্ৰী। দেওবাৰে নিশা নৰোৱা থানৰ তলা ভাঙি চোৰে কাঁহ পিতলৰ শৰাই, বৰতাল, ৰূপৰ ফুলিৰ লগতে নগদ ধন লৈ উধাও হয়। জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানত চুৰিকাণ্ড, চোৰে লুটি নিলে নগদ ধনৰ লগতে কেইবাবিধো সামগ্ৰী। জামুগুৰি হাটৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ লুটপাট অব্যাহত আছে। কালি নিশাও জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানত চোৰে চলালে চাফাই অভিযান। তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে কাঁহ পিতলৰ শৰাই, বৰতাল, ৰূপৰ ফুলিৰ লগতে নগদ ধন লৈ উধাও হয়। পুৱাৰ ভাগত চুৰিকাণ্ড প্ৰত্যক্ষ হোৱাৰ পাছত থান পৰিচালনা সমিতিক ঘটনাৰ সন্দৰ্ভত অৱগত কৰা হয়। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীকো অৱগত কৰোৱা হয়। উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাট চতিয়াৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত চোৰৰ সঘন লুটপাতে ৰাইজক চিন্তিত কৰি তুলিছে। নৰোৱা থানাৰ সমূহ ৰাইজৰ হৈ সাংবাদিক বন্ধুসকলৰ
সন্মুখত যোৱাকালি যি ঘটনা ঘটি গ'ল সেই ঘটনাত সকলোৱে মৰ্মাহত হৈছে। কাৰণ এনেকুৱা পৰিৱেশটো প্ৰায় আমি মানে সময়ে সময়ে পাই থাকোঁ। এই পহিলা ইটা ভাটা যেতিয়া আৰম্ভ হয় তেতিয়াই এই ঘটনাটো ঘটে। তাৰ আগত কিন্তু তেনেকুৱা নহয়, পিছতো নহয়। মানে ভাটাত কাম কৰিবলৈ অহা আমাৰ ধাৰণা এটা মানে বছৰি সেই একে সময়তে এই ঘটনাটো ঘটিবলৈ পায়। গতিকে সেয়েহে আমি অকণমান মানে দুখ পাইছোঁ। তেনেধৰণে ভাটাত যিসকল মানে অলপ কৰ্মকৰ্তাসকল আহে সেই কৰ্মকৰ্তাসকলক অকণমান যদি নজৰ কৰা যায় তেতিয়া হয়তো এই বস্তুটো এনেকুৱা নহ'ব। কাৰণ ধৰ্ম অনুষ্ঠান এটাত যেতিয়া এনেকুৱা ঘটে তেতিয়া সকলো মানুহৰে মনত অকণমান হৃদয়ত অকণমান হ'লেও আঘাত লাগে। গতিকে সেয়েহে মই সকলো এই সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই যাতে এই মন্তব্যটো আগবঢ়াইছোঁ যে এই কৰ্মকৰ্তাসকল যেতিয়া ভাটালৈ আহে এই বস্তুটো যাতে অকণমান কিবা এটা কাৰণত তেওঁলোকৰ ওপৰত নজৰ কৰিবৰ কাৰণে তেখেতসকলৰ তৰফৰ পৰাই আমি মানে সজোৰে মানে কথাষাৰ আগবঢ়াইছোঁ। এনে কালি কি নিলে কালি তলা ভাঙি ধৰক আপোনাৰ ওপৰ ফুলি তাৰপিছত এই শৰাই নিছে, তাৰপৰা এনেকৈ কিছু ফুলি মানে আকৌ পইচাও কিছুমান লৈ গ'ল। মানে 4-5 হাজাৰমান টকাৰ ভিতৰত তেওঁলোকে এই কামটো কৰিছে। তেনেকুৱা আগতেও হয় মানে এই সময়টোতেই হয়। এই যে যেতিয়া ভাটা আৰম্ভ হয় তেতিয়াই এই কামটো আৰম্ভ হয়। জন্ম আছে, তেখেতসকল আহি গ'লহি, তেখেতসকলো আহি গ'ল, চাই চিতি গ'ল। সেই তেনেধৰণেই চলি আছে এতিয়া। এইটো মানে এটা আছাম আচলতে তেখেতসকলে টাৰ্গেট কৰি লৈছে। যিহেতু আমাৰ ৰাজহুৱা অনুষ্ঠানত তেনেকুৱা নতুন পঢ়ি নাথাকে, খোলাখুলিকৈ থাকে, গতিকে তেখেতসকলে ভাবে যাতে অনুষ্ঠানবোৰত যথেষ্ট দান বৰঙণি আহে, সোণ ৰূপ এনেকুৱা ধৰণৰ ফুলখিনি দিয়ে। গতিকে সেই সূত্ৰেই তেখেতসকলে এটা টাৰ্গেট কৰি পেলাই এই অনুষ্ঠানবোৰ লৈছে যাতে সহজে তেওঁলোকে এই কামবোৰ কৰিব পাৰে। কাৰণ কাৰোবাৰ ঘৰত কৰিবলৈ যাওঁতে হয়তো অসুবিধা হ'ব, এই ৰাজহুৱা অনুষ্ঠানবোৰত সুবিধাটো সেই পায় আৰু সেইকাৰণে এইটো টাৰ্গেট কৰি লৈছে তেখেতসকলক। কিন্তু ঈশ্বৰে সুমতি দিয়ক তেখেতসকলক যাতে এই বৃত্তিৰ পৰা আঁতৰাই বেলেগ এটা বৃত্তিৰ দ্বাৰা তেওঁলোক চলক। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজি শেষতো বাতৰি। চৰাইদেউ জিলাৰ লাকুৱাৰ লাখমণি তিনিআলি ৰাজগড়ত পথ অৱৰোধ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে যোৱা 3 বছৰ ধৰি বিধ্বস্ত অৱস্থাত থকা ৰাজগড় পথছোৱা মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। অংশগ্ৰহণ কৰে স্থানীয় ক্ষুব্ধ ৰাইজেও। চৰাইদেউ জিলাৰ লাকুৱাৰ লাখমণি তিনিআলিত ৰাজগড় পথ অৱৰোধ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ সহযোগত লাকুৱাৰ ৰাজগড়ৰ ক্ষুব্ধ ৰাইজে। বিগত 3 বছৰ ধৰি বিধ্বস্ত হৈ থকা ৰাজগড় পথছোৱা মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় একাংশ ক্ষুব্ধ ৰাইজে। পথ অৱৰোধৰ ফলত আজি পুৱাৰে পৰা আবদ্ধ হৈ পৰে ONGCৰ যান বাহন। চৰকাৰে পথটো নিৰ্মাণ নকৰা পৰ্যন্ত ONGC অসম সম্পদক পথটো মেৰামতি কৰি দিয়াৰ আহ্বান জনায় স্থানীয় ক্ষুব্ধ ৰাইজে। আজি পুৱা 5 বজাৰ পৰা এই ঐতিহাসিক ৰাজগড় পথটো বন্ধ ঘোষণা কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জাতীয় মহিলা পৰিষদ লগ লাগি আৰু লাকুৱাবাসীৰ ৰাইজ লগ লাগি আমি এই ঐতিহাসিক ৰাজগড় পথটো বন্ধ ঘোষণা কৰিছোঁ। কাৰণ এই ৰাজগড় পথটো আজি 3 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত বিধ্বস্ত হৈ আছে
আৰু মানুহ অহা যোৱা মানে ব্যৱস্থা একেবাৰে সুচল নহয়। গতিকে আমি মহিলা পৰিষদো ওলাই আহি আমি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। কাৰণ এইটো এটা ঐতিহাসিক ৰাজগড়, স্বৰ্গদেউ প্ৰতাপ সিংহদেৱে নিৰ্মাণ কৰা ঐতিহাসিক ৰাজগড় পথ, যিটো পথ আজিলৈকে এইটো এনেকুৱা পথ আজিলৈ বনোৱা আমি দেখা নাই। কাৰণ অকল সৰু এটা ৰাস্তা বনাবলৈ আজিকালি বহুত মানে কষ্টকৰ কাম, চৰকাৰেও আজিকালি হেমাহি কৰে এনেকুৱা ৰাস্তা বনাবলৈ। কিন্তু ঐতিহাসিক ৰাজগড় পথটো যেতিয়া স্বৰ্গদেউ প্ৰতাপ সিংহদেৱে ইমান সুন্দৰভাৱে, ইমান ডাঙৰকৈ, ইমান ওখকৈ নিৰ্মাণ কৰিলে, এই পথটো যদি এনেকুৱা বিধ্বস্ত ৰূপ হয় তেতিয়াহ'লে আমি মানুহ অহা যোৱা যদি সুচল নহয়, গতিকে সেই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। গুৰুত্বপূৰ্ণ পথ আছে আমাৰ প্ৰায় 17 কিলোমিটাৰ পথ, অতি আৱশ্যকীয় পথ, গড়মূৰৰ পৰা আপোনাৰ চলা শ্যামগাঁৱলৈকে। এই পথছোৱা আজি দীঘলীয়া সময়ৰ পৰা চৰকাৰৰ প্ৰশাসনৰ, জিলা প্ৰশাসনৰ হওক বা গড়কাপ্তানি বিভাগৰ হওক কোনো কাণসাৰ নাইকিয়াৰ দৃষ্টিগোচৰ হৈছে। গতিকে লাকুৱাবাসী বাধ্যত পৰি পিনে আজিৰ তাৰিখত পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলগীয়া হৈছে। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জিলা প্ৰশাসন হওক বা গড়কাপ্তানি বিভাগৰ এটা হেমাহিৰ কাৰণে এনে অৱস্থালৈ পৰিণত হৈছে। শেষৰ ফালে যি 5 কিলোমিটাৰ পথ যোৱা 1 বছৰ হৈ গ'ল তেখেতসকলৰ কণ্ট্ৰেক্টৰৰ হাতত মানে গতাই দিয়া কাম, গড় নিৰ্মাণ কৰিবৰ বাবে, কিন্তু আজি তাৰিখলৈকে গড় চোৱা কিন্তু নিৰ্মাণ কৰা দেখা নগ'ল। আৰু মিতিয়ালী যিবিলাক মন্ত্ৰী বিধায়কৰ যিবিলাক মিতিয়ালী কণ্ট্ৰেক্টৰক দি পিনে আজি তাৰিখত লাকুৱাবাসী ৰাইজক ঘূৰা আঙুলি দেখুৱাই পিনে এটা ভঙা চিঙা ৰাস্তাত লাকুৱাবাসী ৰাইজক লগতে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ যান বাহনবিলাক মানে যাতায়াত কৰিবলগীয়া হৈছে। শেহতীয়াকৈ যি 11 কিলোমিটাৰ পথ আজি তাৰিখত বিভাগীয় কৰ্তৃপক্ষ আমাৰ অৱগতস্থলীত এইটো কথা কৈছে যে তেখেতসকলক আবেদন জনাইছোঁ, কিন্তু কেতিয়ালৈ নিৰ্মাণ হ'ব এই কথাষাৰ তেখেতসকলে নিশ্চিতভাৱে ক'ব পৰা নাই। গতিকে আমি এটা কথা আজি অৱস্থলীৰ পৰা ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে সমগ্ৰ লাকুৱাবাসী ৰাইজে যেতিয়ালৈকে তেখেতসকলৰ ফালৰ পৰা 100% প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেতিয়ালৈকে অৱৰোধ কাৰ্যসূচী চলি থাকিব। আৰু আমি বিভাগক অতি শীঘ্ৰেই তেখেতসকলৰ যি কাৰ্যকৰী হোৱাকৈ ৰাস্তাটো চলিত বৰ্ষৰ ভিতৰতে যাতে এই পথছোৱা নিৰ্মাণ হয় তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু শেষৰ ফালে যি 5 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে কণ্ট্ৰেক্টৰক মানে দিয়া আছে, তেখেতসকলে যাতে এই চলিত সপ্তাহৰ ভিতৰতে যদি কাম নকৰে তেতিয়াহ'লে কণ্ট্ৰেক্টৰ বাতিল কৰি অন্য এজন কণ্ট্ৰেক্টৰৰ হাতত গতাই দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। অধিক বা বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ। Ankit sir, hello. I have a 10 question for you. Sure. Sai और कॉफी डे स्टार्ट करने के लिए क्या चाहिए आपको? दोनों ले सकते हैं लेकिन कम अमाउंट। किडनी के बारे में मोस्ट कॉमन मिथ जो आप दूर करना चाहते हैं? लोग सोचते हैं कि किडनी का प्रॉब्लम उतना ज़्यादा होता नहीं है, बहुत रेयर है, लेकिन ऐसा नहीं है। किसी को भी किडनी का प्रॉब्लम हो सकता है। हमें इसके बारे में अवेयर रहना चाहिए। अब तक आपके करियर का मोस्ट सेटिस्फाइंग मोमेंट क्या है? जब मैंने एक पेशेंट को पाया था जिसका क्रिएटिनिन इन्फेक्शन की वजह से बहुत ज़्यादा हो गया था, 8-9 हो गया था, लेकिन उसे सही एंटीबायोटिक देने से जब इन्फेक्शन कम हो गया उसका क्रिएटिनिन एकदम नॉर्मल हो गया। तो दैट इज़ द मोस्ट सेटिस्फाइंग मोमेंट फॉर मी। नेफ्रोलॉजिस्ट होने के नाते आप खुद कितने पानी पीते हैं दिन में? और 2.5 से 3 लीटर पानी पीने का कोशिश मैं करता हूँ और सबको इतना ही पानी पीना चाहिए। दिन का मोस्ट चैलेंजिंग पार्ट क्या है? जब मुझे पेशेंट के फैमिली मेम्बर्स को बताना पड़ता है कि उनके पेशेंट की कंडीशन सीरियस है या फिर कोई भी और बैड न्यूज़ अगर शेयर करना पड़ता है तो वो सबसे डिफिकल्ट पार्ट है। आपका फेवरेट किडनी फ्रेंडली फूड क्या है? बॉइल्ड एग या बॉइल्ड चिकन, क्योंकि ये टेस्टी भी है और अगर सही अमाउंट में सही तरीके से लिया जाए विदाउट स्पाइस और ऑयल तो ये अच्छा है बॉडी के लिए। और जो पॉइजनस फूड है किडनी पेशेंट के लिए? कोई भी प्रोसेस्ड फूड, मतलब जो पैकेट्स में खाना आता है या फिर कंटेनर्स में, बॉटल्स में खाना आता है या फिर कोल्ड ड्रिंक्स, ये सारी चीज़ें किडनी के लिए एकदम ही ठीक नहीं है। आपने नेफ्रोलॉजी क्यों चूज़ किया? मैंने नेफ्रोलॉजी चूज़ किया क्योंकि मेडिसिन पढ़ते वक्त मुझे लगा था कि किडनी का ही नॉलेज मेरा सबसे कम है किडनी के बारे में, तो मैंने ये गैप फिल करने के लिए मैंने नेफ्रोलॉजी चूज़ किया। डायलिसिस या किडनी ट्रांसप्लांट? डायलिसिस लेना चाहिए या ट्रांसप्लांट कराना चाहिए, ये डिपेंड करता है पेशेंट टू पेशेंट।
हर पेशेंट के लिए कोई एक आंसर नहीं होता। अगर कम उम्र का पेशेंट है तो उसके लिए डेफिनेटली ट्रांसप्लांट पहला ऑप्शन होना चाहिए, और अगर एल्डरली पेशेंट है, उसको बहुत सारे पहले से बीमारियां हैं, तो उनके लिए मेरे ख्याल से ट्रांसप्लांट इज लिटिल रिस्क। मेडिकल स्टूडेंट जो नेफ्रोलॉजिस्ट बनना चाहते हैं उनके लिए क्या एडवाइस है? उनके लिए मेरा यही एडवाइस होगा कि आप पेशेंट बनना सीखो। मतलब पेशेंस आपके अंदर होना चाहिए, क्योंकि एक तो आपको सेटल होने में, अपना करियर बनाने में भी बहुत टाइम लगेगा, और पेशेंट्स के साथ भी बहुत ज़्यादा देर तक आपको बात करना पड़ेगा, क्योंकि नेफ्रोलॉजी ट्रीटमेंट इज़ वेरी कॉम्प्लेक्स एंड कॉम्प्लिकेटेड। तो ये आपको पेशेंट्स को धीरे धीरे बहुत टाइम लेके समझाना पड़ेगा। तो पेशेंस शुड बी देयर इन यू। थैंक यू सर, प्लेजर मीटिंग यू। ओके, थैंक यू।